মৰাণৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত স্বেচ্ছাসেৱক হিচাপে অংশগ্ৰহণ কেবিনেট মন্ত্ৰী বিমল বৰা দৈনিক অসমৰ প্ৰতিনিধি মৰাণ 5 অক্টোবৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গৌৰৱময় শতবাৰ্ষিকী 2025-2026 ভৰি দিয়াৰ উপলক্ষে মৰাণ লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন ভৱনত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত স্বেচ্ছাসেৱক হিচাপে অংশগ্ৰহণ কৰে কেবিনেট মন্ত্ৰী বিমল বৰাই শ স্বেচ্ছাসেৱকে পৰিদৰ্শন ভৱনৰ পৰা পদযাত্ৰা কৰি চহৰখন প্ৰদৰ্শন কৰি তাৰ পিছত পুনৰ পৰিদৰ্শন ভৱনলৈ উভতি আহে পতাকা উত্তোলনৰ অন্তত মৰাণ অভয়পুৰৰ কালহিলা সত্ৰ সত্ৰাধিকাৰে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে RSSৰ অসম অঞ্চলৰ প্ৰচাৰ মুৰব্বী ডক্টৰ সুনীল মহন্তই বৌদ্ধিক ভাষণ প্ৰদান কৰি RSSৰ আৰম্ভণিৰ পৰা শতবাৰ্ষিকী বৰ্ষলৈকে কৰা কাৰ্যকলাপৰ বিশদ বিৱৰণ দিয়াৰ লগতে ভৱিষ্যতে নাগৰিকে পালন কৰিবলগীয়া কৰ্তব্যসমূহৰ ওপৰতো আলোকপাত কৰে অনুষ্ঠানত সংঘ চৰাইদেউ জিলা সংঘ চালক মনোৰঞ্জন বৰুৱা জিলা কাৰ্যনিৰ্বাহ কিৰিটি গগৈ সহ কাৰ্যবাহ যোৰহাট সংমণ্ডলৰ সংবৰমল শৰ্মা চৰাইদেউ জিলাৰ প্ৰচাৰ প্ৰধান হিলুল শিখৰ বৰগোহাঁইৰ লগতে 200ৰো অধিক স্বেচ্ছাসেৱক মৰাণ পৌৰসভাৰ মেয়ৰ অৰূপ দত্ত উপ মেয়ৰ উদয়শংকৰ গগৈ স্থানীয় বিজেপি কৰ্মী অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কৰ্মী লগতে স্থানীয় বিশিষ্ট ব্যক্তিসকলেও অংশগ্ৰহণ কৰে অসমৰ হিয়াৰ আমঠু হাৰ্টথপ জুবিন গাৰ্গৰ আত্মাৰ শান্তিৰ বাবে 1 মিনিট মৌনতাৰে আৰম্ভ হয় অনুষ্ঠান পৃথিৱীৰ ভিতৰতে এটা বৃহত্তৰ সাংস্কৃতিক সামাজিক সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ 1925 চনত বিজয়া দশমীৰ দিনা স্থাপন হোৱা এই অনুষ্ঠানে বয়সৰ লেখেৰে 100 বছৰ সম্পূৰ্ণ কৰিছে আৰু দীৰ্ঘ এই যাত্ৰাৰ কালত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ RSSে ভাৰতীয় সনাতনী এই সমাজ ব্যৱস্থাখনক শক্তিশালী ৰূপত আগুৱাই লৈ এখন মানৱীয় প্ৰমূল্যবোধৰ সমাজ নিৰ্মাণৰ কাৰণে ব্ৰতী হৈ আছে আমাৰ বিশ্বাস আমাৰ পৰম্পৰা আমাৰ লৌকিকতা সকলোখিনিক আমাৰ সমাজত পূৰ্বৰে পৰা যি অৱধাৰণাৰে প্ৰচলিত হৈ আছে সেই ধাৰাৰে নতুন দৃষ্টিভংগীৰে আৰু অধিক সক্ৰিয়তাৰে আমাৰ সমাজখন যাতে সক্ৰিয় হৈ থাকে তাৰ কাৰণে এই সংগঠনে কাম কৰি আছে তাৰোপৰি এই সংঘৰ লগত জড়িত স্বয়ংসেৱকসকলেও তেওঁলোকৰ ব্যক্তিগত জীৱনত সামাজিক জীৱনত বিভিন্ন ধৰণে সমাজৰ কাৰণে কাম কৰাৰ অনুপ্ৰেৰণা এই পবিত্ৰ মঞ্চৰ পৰাই পাইছে সেয়ে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ কেৱল মাত্ৰ এটা সংগঠন নহয় এটা অনুষ্ঠান নহয় বৰঞ্চ ব্যক্তি নিৰ্মাণৰ এক ডাঙৰ মঞ্চ যি ব্যক্তিত্বই আমাৰ নিজৰ দেশখনক শক্তিশালী ৰূপত আগুৱাই লৈ যোৱাৰ কাৰণে অন্তৰৰ হৃদয়ৰ পৰা এটা অহৰহ আহ্বান সদায় শুনি থাকে তেনেধৰণৰ ৰাষ্ট্ৰপ্ৰেমেৰে জাগৃত এই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আজি শতবৰ্ষৰ আৰম্ভণিৰ এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই নিজেই এগৰাকী স্বয়ংসেৱক হিচাপে গৰ্ব অনুভৱ কৰিছোঁ।